পুনৰ জনাইছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ আগদিনা জব্দ কৰা হৈছে নাজিৰাত খুৰা বিজেপি নেত্ৰীৰ নামত পঞ্জীয়ন থকা গাড়ীত ওলাইছে বটলে বটলে খুৰা নাজিৰা পৌৰসভাৰ 9 নং ৱাৰ্ডৰ বিজেপি দলৰ ৱাৰ্ড মেম্বাৰ লক্ষ্মী বৰ্মনৰ নামত পঞ্জীয়ন থকা AS04 AE3899 নম্বৰ টাটা পাঞ্চ গাড়ীৰ পৰা জব্দ কৰা হৈছে খুৰাখিনি নাজিৰাস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদত ৰাখি থোৱা হৈছিল বিশেষ গাড়ীখন তাৰ পাছতে জব্দ কৰা হৈছে এই বিশেষ খুৰাখিনি আৰু বটলে বটলে ওলাইছে বিজেপি নেত্ৰীৰ নামত পঞ্জীয়ন থকা গাড়ীত এই খুৰা আৰু AS04 AE3899 নম্বৰ টাটা পাঞ্চ গাড়ীৰ পৰা জব্দ কৰা হৈছে খুৰাখিনি নাজিৰা পৌৰসভাৰ 9 নং ৱাৰ্ডৰ বিজেপি দলৰ ৱাৰ্ড মেম্বাৰ লক্ষ্মী বৰ্মনৰ নামত থকা গাড়ীৰ পৰা বটলে বটলে জব্দ কৰিছে খুৰা নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদত ৰাখি থোৱা হৈছিল গাড়ীখন ঘটনাটো কি হৈছিলে মানে এটা মানে বিশ্বস্ত সূত্ৰ পম খেদি পেলাই আজি টাটা পাঞ্চ গাড়ী এখন আমি চেক কৰোঁ গাড়ীখনৰ কালাৰটো হৈছে সেউজীয়া গাড়ীৰ নম্বৰ হৈছে AS04 AE3899 গাড়ীখন আমি চালোঁ চাওঁতে দেখিলোঁ ডিগিত মানে শ্বকেছ মাল পালোঁ শ্বকেছ মানে ফৰেন লিকাৰ এতিয়া সেইটো আমি চিজ কৰিছোঁ চিজ কৰি এতিয়া অফিচলৈ লৈ যাম আমি যেটো সময়ত মানে অফিসত এতিয়া আহি পেলাই আছিলোঁ তেতিয়া তেওঁলোকে যেতিয়া আমি ইয়াত আহি পেলাই পুলিচ আহি পেলাই আমাক ক'লে যে গাড়ীখন কাৰ হয় কি কথা আমাক সুধিলে তেতিয়া আমি ক'লোঁ যে আমাৰ ইয়াতে কোৱাৰ্টাৰত দুজন মান থাকে তাৰে এজন হৈছে তালুকদাৰ নিপেন তালুকদাৰ তেওঁলোকৰে গাড়ী বুলি ক'লোঁ পিছত যেতিয়া তেওঁলোকে আমাক জনালে যে এইজনৰ ওনাৰ হৈছে ভাইটি বৰ্মন তেওঁলোকে খবৰ দিয়া হ'ল তেওঁলোকৰ ৰিলেটিভছ হয় আৰু খবৰ দিয়া হ'ল খবৰ দিওঁতে তেওঁলোকৰ পৰা আনি পেলাই গাড়ীখন চোৱা মেলা কৰিলে আৰু মালিক আহিলে আৰু আমি একচুৱেলি গাড়ীখন দেখি থাকোঁ যিহেতু আমাৰ কোৱাৰ্টাৰ তেওঁলোকৰ আৱাসিক হয় তেওঁলোকে আমাৰ কোৱাৰ্টাৰত থাকে গতিকে তেওঁলোকৰে গাড়ী বুলি আমি সদায় ভাবি থাকোঁ তাৰমানে কালিৰ পৰা ড্ৰাইডে দিছে আমি সকলোৱে জানো যে ভুৰা নিষিদ্ধ হৈ আছে তেনে অৱস্থাত নাজিৰা নগৰৰ 9 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীৰ গাড়ীত এইখন গাড়ীতে বহুত পৰিমাণৰ যেতিয়া বিলাতী সুৰা ধৰা পৰিছে তো তেনেস্থলত আমি সকলোকে ক'ব বিচাৰিছোঁ এয়া কি ধৰণৰ ৰাজনীতি চলিছে য'ত সুৰা নিষিদ্ধ কৰিছে তেনেকুৱা জেগাত আপোনাৰ বৃহৎ পৰিমাণৰ সুৰা লৈ পেলাই এগৰাকী বিজেপি নেত্ৰীয়ে গাড়ীত লৈ ঘূৰি ফুৰাৰ উদ্দেশ্য কি হ'ব পাৰে এয়া আমি সকলোৱে জানো যিহেতু কাইলৈ ভোট গ্ৰহণ আছে তেনেকুৱা দিনত আজি এগৰাকী মহিলা হৈ পেলাই এই গাড়ীখনত মদ লৈ পেলাই কি উদ্দেশ্যে যাব আমি সকলোৱে জানো এই সকলোখিনি কাম বিজেপিয়ে আজি অতদিনৰ পৰা কৰি আছে যদি প্ৰশাসনে ভালদৰে চকু দিয়ে অকল এই ধৰণে নহয় আৰু বহুত জেগাত এনেকুৱা ধৰণৰ আপোনালোকে উদাহৰণ পাব বা হাতে লোতে ধৰা পৰিব আমি ইয়াৰ পৰা ৰাইজক আহ্বান জনাইছোঁ যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে স্বচ্ছৰ নিকা এটা ৰাজনীতি হ'ব লাগে তেনে অৱস্থাত আজি মোদী ডেঙা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মুখ্যমন্ত্ৰীলৈ মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ বিজেপি দলৰ এগৰাকী নেত্ৰীয়ে যেতিয়া সুৰাবিলা ধৰা পৰিছে তেনেকুৱা অৱস্থাত আপোনালোকে কি স্থিতি ল'ব আৰু ৰাইজে ইয়াত এটা বিচাৰ কৰি চাব যে বিজেপি চৰকাৰখনে কি ধৰণে এটা মুখেদি কয় এটা কৰে এটা যদি আজি তেওঁলোকে সঁচাকৈ ভাল কাম কৰিছিলে তেতিয়াহ'লে তেওঁলোকে মদৰ গাড়ী লৈ পেলাই কিয় ঘূৰিবলগীয়া আছে যদি তেওঁলোকে দেশৰ উন্নতি কৰিছে বিকাশ কৰিছে তেনে অৱস্থাত ৰাইজক গৈ পেলাই মদ বিলোৱা ধন বিলোৱা আজি বিভিন্ন এলেকাত ধন বিলোৱা আছে খালি প্ৰমাণ নোপোৱাৰ দুখত আমি কাকো একো কৰিব পৰা নাই আজি তেখেতলোকে ধৰা পৰিছে তো এনেকুৱা ধৰণৰ ঘটনাখিনি যাতে আমাৰ ৰাইজে বুজি পায় এইবাৰ এটা নিজৰ বিবেকেৰে ভোটদান কৰে আমি এইটোৱে আমি সকলোকে আহ্বান জনাইছোঁ নাজিৰাৰ পৰা নয়নমণি ফৰদাজৰ ৰিপৰ্ট নিউজ 8 আছাম